হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা ৰাখিছোঁ আপোনালোক ভালে আছে। আমি যাই আছোঁ এতিয়া বৰপেটা, মানে মই আছোঁ এতিয়া গোৱালপাৰা, যাম এতিয়া বৰপেটা। আৰু এই ৰাস্তাত যাই থাকোঁতে সকলোবোৰ যিবোৰ দেখা পাওঁ আপোনালোকক চিনাকি কৰাই যাম, আপোনালোকৰ লগত কথা পাতি যাম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক বন্ধু বান্ধৱীসকল। এইখনেই হৈছে নৰনাৰায়ণ সেতু, মানে ব্ৰহ্মপুত্ৰৰ ওপৰতেই আছে। গোৱালপাৰাৰ পৰা বৰপেটা গ'লে এই ব্ৰিজখনৰ ওপৰেৰে যাব লাগে। আৰু এই ব্ৰিজখনৰ দুয়োফালে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, মানে আপোনালোকে চাই কিনে কি ক'ম, আপোনালোকে নিজে চালেহে গম পাব বন্ধু বান্ধৱীসকল। এই ভিডিঅ'টোত এনেকুৱাই বহুত কথা, বহুত বস্তু দেখা পাব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু বন্ধু বান্ধৱীসকল, এয়া হৈছে কাবাইতাৰী। এইটো মন্দিৰ কাবাইতাৰী চকতে আছে। মই উঠিছোঁ এতিয়া বঙাইগাঁৱৰ গাড়ীত। আপোনালোকে গম পাইছেই, মই উঠিছোঁ বঙাইগাঁৱৰ গাড়ীত। মই টুলুঙীয়াত যাই নামিব লাগিব এই গাড়ীৰ পৰা, কাৰণ বঙাইগাঁও বা ধুবুৰী এটা ৰাস্তাৰেই যায় আৰু বৰপেটা বেলেগ এটা ৰাস্তাৰে যায়। মাজত আছে টুলুঙীয়া চক এটা। সেই টুলুঙীয়া চকত নামি কিনে মই বেলেগকৈ আকৌ বৰপেটাৰ গাড়ী উঠি কিনে যাব লাগিব। বন্ধু বান্ধৱীসকল ব'লকচোন, কিমান দূৰ যাব পাৰোঁ এইখন গাড়ীত। আৰু বন্ধু বান্ধৱীসকল, আমি পালোঁ ৰেল লাইন। আজিকালিতো সকলো জেগাতেই ওপৰেৰে ব্ৰিজ বনাই দিছে, তলেৰে ৰেল যায়, ওপৰেৰে অভাৰ ব্ৰিজৰে গাড়ী যায়। ইয়াতো বনাব চাগে, অলপ দেৰি হ'ব, কিন্তু নিশ্চয় বনাবই এদিন হ'লেও। বন্ধু বান্ধৱীসকল, এয়া আমি এনেকৈ আহি পালোঁ। এইটো হৈছে অভয়পুৰী চক বুলি এনেই মই জানো, কিন্তু কি বা নাম, মই ৰিয়েল নামটো নাজানো। মানে ৰাইট চাইডে, ইয়াৰ পৰা ৰাইট চাইডে যায় অভয়াপুৰী, আৰু লেফ্ট চাইডে আমি যাম। আৰু ইয়াতে বৰ্তমান মই অলপ আগতে কৈ উঠা অভাৰ ব্ৰিজৰ কথাটো ইয়াতে বনাই আছে, সম্পূৰ্ণ হোৱা নাই। ব্ৰিজৰ লগতে ৰাস্তাও বনাই আছে। এয়া চাওক, ৰাস্তাটো বনাই নতুন কৰি আছে আৰু লগতে ডাঙৰো কৰিছে। আৰু সেনেকৈ আপোনালোকৰ লগত কথা পাতি আহি পালোঁ আমি টুলুঙীয়া। ইয়াৰ পৰা মই বৰপেটাৰ গাড়ী ল'ব লাগিব, মানে গাড়ী উঠিব লাগিব। কিন্তু চাওঁ কিমান দেৰি পিছত গাড়ী পাওঁ নে লগে লগে পাওঁ, যাই লওঁ। ইয়াতে এইখন ব্ৰিজ বনাই আছে বহুত দিনৰ পৰা। মই আগতেও আহোঁতে দেখিছোঁ, মানে মাজে মাজে আহি থাকোঁ মই ইয়াতে। এনেকৈ দেখিলোঁ। আৰু বন্ধু বান্ধৱীসকল, এইফালে যায় ধুবুৰী, বঙাইগাঁও, আৰু এইফালে যায় বৰপেটা। গাড়ীখন মানে ঘূৰাই দিছিল, সেইকাৰণে মই সেইফালে হ'লোঁ। এতিয়া মই বৰপেটা গাড়ী উঠিলোঁৱে, বেছি টাইম ৰখিব নালাগিল, কিন্তু একদম শেষৰ চিটত পৰিলোঁ। সেইকাৰণে আগৰ ডিগিৰ পৰা ভালকৈ আপোনালোকক দেখুৱাব নোৱাৰিম, কিন্তু ছাইডৰ ডিগিৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, আপোনালোকক ভালকৈ দেখুৱাম। এইখন বজাৰ, টুলুঙীয়াৰ পৰা অলপ আগত আহিয়েই পায় এইখন বজাৰ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক বাৰু ভালকৈ মই আগৰ পৰা দেখুৱাব পৰা নাই, কাৰণ মই একেবাৰে পিছৰ চিটত বহিছোঁ। আপোনালোকে গম পাইছেই, পিছৰ পৰা যিখিনি পাৰি সেইখিনিয়ে দেখুৱাই আছোঁ। ভিডিঅ'টো এতিয়া বাৰু ভালকৈ দেখুৱাব পৰা নাই, কিন্তু ইয়াৰে পিছত, মানে অলপ পিছত ভাল জেগা দেখা পাম, মানে ভালকৈ। আৰু এইফালৰ পৰা বঙাইগাঁৱৰ পৰা আহিব পাৰি, মানে বঙাইগাঁৱৰ পৰা বিজনীৰ কাষেৰে আহি কিনে বৰপেটা এই ৰাস্তাটো উঠিব পাৰি। আৰু আমিতো টুলুঙীয়াৰ পৰা ডাইৰেক্ট আহিছোঁ, গম পাইছে, সেইকাৰণে আমি আৰু ক'তো টাৰ্ণিং লোৱা নাই, চিধাই আহি আছোঁ। আজি বাছত মানুহ ফুল, মই আগত চিট নাপালোঁ, সেইকাৰণে পিছত পৰিলোঁ। মই আপোনালোকক কৈছিলোঁ নে, ধুনীয়া ধুনীয়া জেগা আছে এইফালে। এয়া চাওক, সেইখন হৈছে এইখন ব্ৰিজেৰে ট্ৰেইন যায় আৰু এইখনেৰে গাড়ী যায়।
গেট মানে বৰপেটাত গ'লে মানে মই ৰ'ডলৈকে যাম চ' এনেকৈ মাজতে এখন টোল গেট পায় আৰু টোল গেটত মানে গাড়ীবোৰ কিয় ৰাখে মই আজিলৈকে গম নাপাওঁ কিবা চেক কৰে নে কি কৰে সেইটো বাৰু ভালকৈ গম নাপাওঁ কিন্তু আগলৈকে গম পাম বাৰু আৰু আপোনালোককো ক'ম এটা কথা কিন্তু মানিব লাগিব বৰপেটাৰ ফালে অহা ৰাস্তাটো কিন্তু এইটো মানে পূৰা ভাল ৰাস্তা এতিয়ালৈকে মই বেয়া ৰাস্তা পোৱাই নাই আৰু যিখিনি অলপ পাইছোঁ বেয়া ৰাস্তা সেইখিনিও নতুনকৈ ভাল কৰি আছে লগতে ডাঙৰো কৰিছে আৰু এনেকৈ আমি আহি পালোঁ বৰপেটা বৰপেটাত মোৰ কাম হ'ল আহোঁতে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মানে মই আধা ৰাস্তাত টোপনি গ'লোঁ চ' এতিয়া আমি ঘৰৰ ফালে যাই আছোঁ এনেই অনদিনা মই বৰপেটাত আহিলে প্ৰায় 3টামান বজাত গাড়ী উঠোঁ আজি দেৰিয়েই হ'ল 5টা বাজিল চ' সিফালে বা কি হয় 3টা বজাত গ'লে মই 5টা বজাত যাই পাওঁ গাড়ী টুলুঙীয়াৰ পৰা গোৱালপাৰা গাড়ী আজি বৰপেটা ৰোডতেই মোৰ 5টা বাজি গ'ল গাড়ী পাব লাগে ইহঁতে পাম বুলি কৈছে কিন্তু চাওঁ কাৰণ টুলুঙীয়া পাওঁতে যায় 1 ঘণ্টামান লাগে মানে 5টা বজাত উঠিছোঁ 5টা বাজি গৈছে উঠোন গাড়ী ষ্টাৰ্ট কৰোঁতে 5টাত গ'লে মই 6টা মানত যাই পাব লাগে ইফালে সূৰ্যও মাৰ যাব হৈছে বেলি ডুবো কিন্তু এই বাছখনে দেখোঁ ৰখিহে যাই আছে মানে মোৰ হৈছে দেৰি কিন্তু বাছখনে ৰখি যাই আছে ৰাস্তাৰ মানে দুইফালে গাড়ী যায় কিন্তু মাজতে বহুত গছৰ পুলি ৰুইছে চ' ভাল কামেই কৰিছে দেখিও ভাল লাগে আপোনালোকে এতিয়া মোবাইলত কিমান ভালকৈ দেখিছে গম পোৱা নাই কিন্তু এনেকুৱা সময়ত সূৰ্য অস্ত যোৱাৰ সময়ত এনেকুৱা ৰ'দত মানে ধুনীয়া লাগে চকুৰে দেখা পালে গাড়ীত মানুহ ফুল হৈছে চ' তাৰ উপৰিও গাড়ীত মানুহ উঠাই আছে নুমাই আছে আৰু যাওঁতেও পাইছিলোঁ এইখন টোল গেট আৰু এতিয়া ঘূৰি আহোঁতেও পালোঁ আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ ফালে আজি বতৰ ভালনে এইফালে চাওকচোন ঘৰখন বৰ ধুনীয়া লাগিছে মানে দিনটো বতৰ ভালেই গৈছে আৰু সূৰ্য সময়তো মই বাৰে কৈয়ে আছোঁ ধুনীয়া লাগে মানে মোৰ ভাল লাগে আপোনালোকৰো ভালেই লাগিব চাগে বন্ধু বান্ধৱীসকল আজি বা কিয় বাছখন বহুত লাহে যাই আছে এনেই মই 3টা বজাত 5টা বজাত বাছখন যাই পাই টুলুঙীয়া তো আজি ইমান লাহে আহি আছে কিমান টাইম বা লাগে মইতো এতিয়া ভয়ে লাগি আছে এইফালে বা যাই পাওঁ নাপাওঁ বেছি দিন নাই বাৰু সোমাইছোৱে বন্ধু বান্ধৱীসকল ৰাস্তা অলপ মাজে বেয়া আছে কিন্তু কোনো কথা নাই ব্যৱস্থা ভাল কৰি আছে লগতে ডাঙৰো কৰিছে ৰাস্তাৰ কামো বহুত দিনৰ পৰাই চলি আছে মই দেখি আহিছোঁ বন্ধু বান্ধৱীসকল কি ক'ম মোৰ মাতটো ভালকৈ আপোনালোকৰ মানে সেই হোৱা নাই চাগে মাতটো অলপ বেয়া হৈ আছে কাৰণ মই গাড়ীত আহি আছোঁ এইফালে দিনটো আপোনালোকে গমেই পাইছে কিমান ঘূৰিছোঁ মই ৰাতিপুৱাই আহিছিলোঁ প্ৰায় 7টামান বজাতেই এতিয়াতো 6টা ইয়াতেই বাজিল টুলুঙীয়া নাপাওঁতেই টুলুঙীয়াত বা যায় আৰু কিমান টাইম ৰখিব লাগে গাড়ী কেতিয়া পায় বাৰু যাই নহওক দিনটো এনেই লাগিল কামটো হ'ল যি কামত আহিছিলোঁ
বন্ধু-বান্ধৱীসকল এইফালে এই কৰিছে বৰষুণ পৰিছিল চাগে ৰাস্তাবোৰ ভিজি আছে কিন্তু বৰপেটাৰ ফালেতো বৰষুণ একদম দিয়া নাই পুৰা ৰ'দ দি আছিল এইফালেও এতিয়াতো পুৰা বতৰ ভালেই কিন্তু আগতে দিছিল চাগে বৰষুণ বন্ধু-বান্ধৱীসকল এনেকৈ আহি আছে কিছুদিন নাই ইয়াতে এতিয়া গাড়ীখন ৰখিব মানে গাড়ীখন বঙাইগাঁৱৰ এইফালে যাব চিধা যাম এইফালে কৰিছে আমি ইয়াতে এতিয়া নামিম নামি কিনে ৰিটাৰ্ণ যাব লাগিব বলক অলপমান নামি লওঁ এইফালে যাই থাকিব নহ'ব আৰু এইফালে মোৰ বহুত দেৰি হ'ল লগে লগে বাছ পালেতো ভালেই আছিল চাওঁ অলপ টাইম ৰখি এই কাষত মোৰ বহুত মানুহ ৰখি আছে মানে এখন বাছতে আহিছোঁ বৰপেটাৰ পৰা আহোঁতে চববিলাক গোৱালপাৰাতেই যাব প্ৰায় 6জনমান মানুহ আছোঁ আমি বন্ধু-বান্ধৱীসকল আপোনালোকেতো গম পাইছোঁ আমি প্ৰায় 6জনমান মানুহ ৰখি আছোঁ এতিয়া এইফালে ৰাতি হৈ আহিছে বাছো অহা নাই 6টা বাজি গ'ল এই টেম্পুখনে কৈছিল চলমাৰীলৈকে যোৱাৰ কথা কিন্তু তাত 100 টকা লাগে য'ত নেকি 40 টকাৰে যাব পাৰি অলপ টাইম ৰখি চাওঁ বাছ পায় নেকি অৱশেষত বন্ধু-বান্ধৱীসকল বাছ নাপালোঁ চ' মই অলপমান খোজকাঢ়ি আহিলোঁ মানে আগৰ যোনটো নেকি টাৰ্ণিং আছে সেই টাৰ্ণিংটোৰে বঙাইগাঁৱৰ পৰা অহা বাছবোৰ বাইপাছ কৰি আহে সেইকাৰণে তাতে বাছ পায় নেকি যাওঁ অলপমান খোজকাঢ়ি অলপমান আগত বাইপাছ লৈ কিনে মানে গুৱাহাটীৰ গাড়ীগিলা যায় চলমাৰী হৈ আৰু বন্ধু-বান্ধৱীসকলে এতিয়া যাই আছোঁ অলপ পিছত পাম তাতে গৈ বাছ পালে ইফালে হ'ল মানে ইফালে ৰাতি হৈ আহিছে মই ইয়াৰ জেগা চিনিও নাপাওঁ আপোনালোকে গম পাইছে এতিয়া পঢ়ি অহা গাড়ী চিধা গুৱাহাটী এনেকৈতো মানে ৰাতি হোৱাৰ আগতে গাড়ী এখন গাড়ী নাপালোঁ এখন সৰু গাড়ীতে আহিলোঁ এই গাড়ীখন যাব কাবৈতাৰীলৈকে কাবৈতাৰীৰ পৰা আকৌ বেলেগ গাড়ী ল'ব লাগিব মানে কাবৈতাৰীত আহি ল'লোৱে বেছি ৰাতিলৈকে ৰখি নাথাকিলোঁ এখন সৰু বেটাৰী গাড়ী ৰিক্সা লৈ আমি ব্ৰিজলৈকে আহিলোঁ যাওঁতে ইমান ধুনীয়াকৈ বাছত গৈ আছিলোঁ এতিয়া বেটাৰী গাড়ী লৈ আহিব লগা হৈছোঁ এই গাড়ীখনে ব্ৰিজৰ এইটো মুঠালৈকে নমাই দিব তাৰ পৰা ফোন কৰি কিনে বেলেগ এখন গাড়ী মাতা হৈছে বাৰু আমি প্ৰায় 6জনমান মানুহ আহি কিনে কাবৈতাৰীত একেলগে হ'লোঁ সকলোৱে বেলেগ বেলেগ গাড়ীত আহিল কিন্তু কাবৈতাৰীত আহি সকলোবোৰ লৈ গ'লোঁ ধুনীয়া এখন সৰু বেটাৰী গাড়ী ভাড়া কৰি লৈ আহিছোঁ শেষত ব্ৰিজৰ ইটোৰ পৰা সেইখন গাড়ীয়ে নুমাই দিলে চ' বেলেগ এখন গাড়ী উঠিলোঁ দোকানত অলপ কিবা খালোঁ গাড়ীত টেনশ্যনত একো খাবই পৰা নাছিলোঁ মানে এইফালে ৰাতি হৈছিল গাড়ী পোৱা নাছিলোঁ কেতিয়া ঘৰত যাব পাৰোঁ তাকে ভাবি আছিলোঁ যে গোৱালপাৰা আহি পালোঁ যদি এতিয়া খালোঁ অলপ কিবা দোকানত খাই কিনে আমি মানে ব্ৰিজৰ তলেৰে কাৰগোলা হৈ কিনে ইফালে ট্ৰেন্সপৰ্টত ফালে যাই আছোঁ গোৱালপাৰাত সোমালোঁ যদি এতিয়া আৰু টেনশ্যন নাই ফোন কৰি মাতিছোঁ ট্ৰেন্সপৰ্টৰ পৰা আৰু এখন বেলেগ এখন গাড়ী আহিব লগৰে হয় চ' তাৰ গাড়ীত যাম আৰু এইখিনি এনেকৈ যাই আছোঁ
ট্ৰেন্সপৰ্টত অলপমান বজাৰো কৰিব লগা আছিল। শেষত আহোঁতে আহোঁতে ৰাতি 9টা বাজিল। বা আজিৰ দিনটো বৰ ভাগৰ লগা দিন গ'ল। ৰাতিপুৱা 8টা নপোনতেই গৈছিলোঁ, এতিয়াতো 9টাই বাজিল। দিনটো এনেকৈ বাহিৰতে গাড়ীৰ ওপৰতে থাকিলোঁ, ইখনৰ পৰা সিখন গাড়ী সলাই সলাই। একেবাৰে শেষত আহি পালোঁ ট্ৰেন্সপৰ্ট। ইয়াতে সেইখন গাড়ীৰ পৰা নামিলোঁ। এতিয়া মোৰ লগৰজনে গাড়ী এখন লৈ আহি আছে, চ' তাৰ লগত যাম। সি আহে মানে অলপমান বজাৰ কৰি লওঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।